2 বছৰ হোৱাৰ পৰাই আমি এই কথাটো এনচিয়ৰ কৰিব লাগিব যে তাৰ হাতত মোবাইলটো নপৰে কাৰণ 20 বছৰত গৈ যদি আমি তাক বাধা দিওঁ সি কিন্তু ঘৰ এৰি গুচি যাব কথাটো ঠিক তেনেকুৱা ধৰণৰ বহু দিনৰ পৰা এইটো বিষয়ত মই এটা ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ কিন্তু আজি একেৰাহে দুটা নিউজ দেখাৰ পাছত মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ ভাবিলোঁ যে এইটোৱে ৰাইট টাইম যদি এইটো সময়তে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই নিদিওঁ তেনেহ'লে হয়তো কোনোবাখিনিত ভুল মোৰো থাকিব আৰু মোৰ ছ'চিয়েল ৰেছপন্সিবিলিটিৰ ওপৰত এটা প্ৰশ্নবোধক চিন আহিব আৰু সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিব লৈছোঁ নিউজ দুটা এনেকুৱা ধৰণৰ এটা অসমৰ নিউজ এটা গাজিয়াবাদৰ নিউজ এজন ল'ৰাই ঘৰ এৰি গুচি গৈছে এইবাৰ HSLC দিবলগীয়া এজন কেণ্ডিডেট আৰু ঘৰ এৰি গুচি যোৱাৰ কাৰণটো এনেকুৱা যে মাকে ল'ৰাটোৰ হাতৰ পৰা মোবাইলটো লৈ ল'ৰাজনক পঢ়িব দিছিল সেইবাবে ল'ৰাজনে ঘৰ এৰি গুচি গ'ল আৰু ছুইচাইড নোট এখন লিখি থৈ গৈছে নোটখনত লিখিছে যে সেই ল'ৰাজনে আত্মহত্যা কৰিব এইটো এটা অসমৰ নিউজ আৰু গাজিয়াবাদৰ নিউজটো হ'ল তিনিজনী ছোৱালী সম্পৰ্কত বাই ভনী চতুৰ্থ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছে ছুইচাইড নোটত লিখি থৈ গৈছে যে পাপা ইউ কেন নট ছেপাৰেট আছ ফ্ৰম কোৰিয়ান গেমছ মানে সেই তিনিজনী ছোৱালী এটা কোৰিয়ান গেমছত ইমানেই বেছি আসক্ত আছিল দেউতাকে সিহঁতক খেলিব বাধা দিয়াৰ বাবেই চতুৰ্থ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছে এইটো বৰ্তমান সময়ৰ ইণ্টাৰনেট এডিকশ্যনৰ আটাইতকৈ পুতৌজনক এটা অৱস্থা দুখ লগা অৱস্থা যে বৰ্তমান সময়ত ইণ্টাৰনেট এডিকশ্যন অনলাইন গেম মোবাইল এডিকশ্যন এইবোৰৰ কাৰণে নৱপ্ৰজন্ম কোনফালে গতি কৰিছে মাত্ৰ এমাহ আগৰ কথা এখন সেমিনাৰৰ কাৰণে মই এটা ৰিচাৰ্চ কৰিছিলোঁ মোবাইল এডিকশ্যনৰ কাৰণে আমাৰ কেনেকুৱা ক্ষতি হৈছে কি অসুবিধাৰ সন্মুখীন হৈছে তাৰ ভিতৰত বহুত ভয়াৱহ ছবি এখন চকুৰ আগত ভাহি আহিছিল আৰু তেতিয়াই ভাবিছিলোঁ যে মই এটা ভিডিঅ' প্ৰস্তুত কৰা উচিত আছিল কিন্তু বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ'টো এতিয়ালৈকে বনোৱা নহ'ল মই সম্পূৰ্ণ ডিটেইলছত অন্য এটা ভিডিঅ' প্ৰস্তুত কৰিম যদি আমি প্ৰশ্ন কৰোঁ যে ইণ্টাৰনেট এডিকশ্যনৰ পৰা কোনটো বয়সৰ ল'ৰা ছোৱালী সকলোতকৈ বেছি বা কোনটো এজৰ মানুহ সকলোতকৈ বেছি এডিক্টেড হৈছে ছাফাৰ কৰিছে তেনেহ'লে উত্তৰটো হৈছে যে এডলেচেঞ্চ 18 পৰা 25 এই এজৰ এই ৰেঞ্জটোত যিখিনি মানুহ আছে যিখিনি ল'ৰা ছোৱালী আছে সেইসকল সকলোতকৈ বেছি এফেক্টেড হৈছে এডিকশ্যনৰ ফালে ইমান বেছি কিয় গৈ আছোঁ এনেকুৱা কি বস্তুৱে আমাক ইনস্পায়াৰ কৰি আছে যে আমি দিনক দিনে এডিক্টেড হৈ গৈছোঁ প্ৰথম কথা এটা হৈছে ফমো আমাৰ মাইণ্ডত অনবৰতে এটা কথা আহি থাকে যে কিবা নটিফিকেশ্যন মিছ হৈ গ'ল নেকি কিবা আপডেট আহিছিল নেকি এনেকুৱা ধৰণৰ কথা যাৰ কাৰণে আমি বাৰে বাৰে মোবাইলটো চেক কৰোঁ বাৰে বাৰে আমি গেমটো খুলি লওঁ ছ'চিয়েল মিডিয়া খুলি লওঁ এনেকুৱা ধৰণৰ আমাৰ এটা হেবিট অট'মেটিক গঢ় লৈ উঠে দ্বিতীয়তে হৈছে এটা কথা যে আমি যেতিয়া ফেচবুকত লাইক এটা পাওঁ কমেণ্ট এটা পাওঁ আমাৰ এটা ভাল লাগি যায় গ্ৰেটিফিকেশ্যন যাক কোৱা হয় গ্ৰেটিফিকেশ্যন আৰু আমি সেইটো অনবৰতে বিচাৰি থাকোঁ যে কোনোবাই আমাৰ ফটোখন লাইক কৰক কোনোবাই আমাৰ ফটোখন শ্বেয়াৰ কৰক এনেকুৱা ধৰণৰ এটা টেণ্ডেঞ্চি এটা আমাৰ মাইণ্ডত আহি থাকে আৰু সেইবাবে আমি ইণ্টাৰনেটত বেছিকৈ এক্টিভ থাকোঁ যেতিয়া আমি মোবাইল ইউজ কৰোঁ ইণ্টাৰনেট ইউজ কৰোঁ ভিডিঅ' গেম খেলোঁ তেনেকুৱা চিটুৱেশ্যনত আমাৰ কি হয় আমাৰ ব্ৰেইনত এটা হৰম'ন ৰিলিজ হয় যাক কোৱা হয় ড'পামিন আৰু এইটো আজি আমি ইউজ কৰোঁতে আমাৰ মাইণ্ডত আমাৰ ব্ৰেইনত সেই হৰম'নটো ৰিলিজ হ'ল অহাকালেও সেই নিৰ্দিষ্ট সময়খিনিত সেইটো টাইমতে এই হৰম'নটো ৰিলিজ হ'ব বিচাৰিব গতিকে এইটো এটা নেচাৰেল টেণ্ডেঞ্চি বা এনেকুৱা এটা কি বুলি কয় এটা এডিকশ্যনৰ নিচিনা বস্তু যে সেই বস্তু চিক্ৰেট হৈ থাকিব বিচাৰে আৰু তেনেকুৱা ক্ষেত্ৰতে আমি বাৰে বাৰে সেই বস্তুটোৰ প্ৰতি আমি আসক্তি আহি যায় সেই বস্তুটোৰ ফালে আমি বেছিকৈ আমি গুচি যাওঁ নেক্সট কথাটো হৈছে প্লেটফৰ্ম ডিজাইন মানে এপছ বা ভিডিঅ' গেম সেইবোৰ এনেদৰে ডিজাইন কৰা হয় যে আমি তাক স্ক্ৰল কৰি আমনি নালাগে বনাই তেনেকৈ কাৰণ এট দ্য এণ্ড দিছ ইজ এ বিজনেছ ফৰ দ্য অ'নাৰ মানে এতিয়া ফেচবুকৰ বা ইনষ্টাগ্ৰামৰ যিজন অ'নাৰ তেওঁৰ কাৰণে এইটো এটা বিজনেছ যিমান মানুহে ফেচবুক ইউজ কৰিব যিমান মানুহে ইনষ্টাগ্ৰাম ইউজ কৰিব বা ভিডিঅ' গেম এটা যিমান মানুহে খেলিব সেইটো সেই অ'নাৰজনৰ কাৰণে বা সেই কোম্পানীটোৰ কাৰণে এটা বিজনেছ হয় এইটো প্ৰফিট হয় গতিকে সিহঁতে বিচাৰে যে যিমান পাৰি কি কৰিব লাগে মানুহক ৰাখিব লাগে তোৰ পৰা ওলাই যাব দিব নালাগে গতিকে এনেকুৱা এটা মাইণ্ডছেটেৰে সিহঁতে সেই ভিডিঅ' গেমটো বনায় ইয়াৰ লগতে আৰু কিছুমান কাৰণ আছে যে ফেমিলি কণ্ট্ৰল নাথাকে ল'ৰা ছোৱালীৰ ওপৰত এটা নিৰ্দিষ্ট বয়সৰ পৰাই কাৰণ 25-26 বছৰীয়া ল'ৰা এজনক বা 20 বছৰীয়া ল'ৰা বা ছোৱালী এজনীক আমি বাধা দিব গ'লে সিহঁতে ওলোটাই আমাক কাজিয়া কৰিব সিহঁতে নিজকে ডিফেণ্ড কৰিব গতিকে ৰাইট এজৰ পৰাই সিহঁতক আমি প্ৰটেষ্ট কৰিব লাগে মানে 20 বছৰীয়া ল'ৰাজনক যদি আমি বাধা দিওঁ মোবাইল চাবলৈ সি ঘৰ এৰি গুচি যাবই গতিকে সি 2 বছৰ হোৱাৰ পৰাই আমি এই কথাটো এনচিয়ৰ কৰিব লাগিব যে তাৰ হাতত মোবাইলটো নপৰে কাৰণ 20 বছৰত গৈ যদি আমি তাক বাধা দিওঁ সি কিন্তু ঘৰ এৰি গুচি যাব কথাটো ঠিক তেনেকুৱা ধৰণৰ গতিকে ৰাইট টাইমত আমি সাৱধান হোৱাটো খুবেই প্ৰয়োজন লগতে যদি আমি এডিকশ্যন কমাব লাগে তেনেহ'লে আমি লাহে লাহে কি কৰিব লাগিব
আমাৰ ডেইলি ৰুটিনখন আমি ফিক্স কৰিব লাগিব, নিৰ্দিষ্ট টাইম টেবুল এখন ছেট কৰি ল'ব লাগিব, ফিজিকেল এক্টিভিটিত আমি বেছি এংগেজ হ'ব লাগিব, ছ'চিয়েল এক্টিভিটিত আমি এংগেজ হ'ব লাগিব, আমি এক্সাৰচাইজ কৰিব লাগিব, জিম যাব লাগিব, এনেকুৱা ধৰণৰ এক্টিভিটি যিবোৰে আমাক মোবাইলটোৰ পৰা আঁতৰাই ৰাখে বা ইণ্টাৰনেট এডিকশ্যনৰ পৰা আঁতৰাই ৰাখে, আমি তেনেকুৱা ধৰণৰ এক্টিভিটিৰ লগত আমি কি হ'ব লাগিব, কানেক্ট হ'ব লাগিব। গতিকে কথাটো এনেকুৱা ধৰণৰ যে এতিয়াই যদি আমি সাৱধান নহওঁ তেনেহ'লে আমাৰ ভৱিষ্যত কিন্তু অতি ভয়াৱহ হ'বলৈ গৈ আছে। গতিকে ৰাইট টাইমতে আমি এই বিষয়ে অত্যন্ত সাৱধান হোৱাটো খুব বেছি প্ৰয়োজনীয়, আৰু সেইবাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ইয়াৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' আনিম, যিটো মোৰ ৰিচাৰ্চ আছিল, সেইটোৰ ওপৰত বেছ কৰি মই এটা বহুত ভাল আৰু ডিটেইল ভিডিঅ' এটা আনিম। দীঘলীয়া হ'ব, কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে আপোনালোকক মই আপডেট কৰি দিলোঁ, অকণমান সাৱধান কৰি দিলোঁ যে যদি আমি সাৱধান নহওঁ তেনেহ'লে আমাৰ কি অৱস্থা হ'ব পাৰে। ধন্যবাদ। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিদৰে পঢ়িব লাগে, কম সময়তে কিদৰে অধিক চিলেবাছ কভাৰ কৰিব পাৰি, কম পঢ়ি বেছি নম্বৰ পোৱাৰ কৌশল, অথবা কি পদ্ধতিৰে পঢ়িলে অতি সহজতে মনত থাকে, এনেকুৱা ধৰণৰ তথ্য সম্বলিত এখন অতি মূল্যৱান কিতাপ হেক ইয়ৰ এক্সামছ ই বুকখন ক্ৰয় কৰিবলৈ আপুনি ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰিব। ধন্যবাদ।